আজি আছিল দেওবাৰ আৰু ভণ্টিয়ে চাওমিন খাম বুলি কোৱাৰ কাৰণে এতিয়া এনেকৈ অকণমান চাওমিন বনাবলৈ ল'লোঁ। কেৰাহী এটাত অলপ পানী দি চাওমিনখিনি দি এনেকৈ সিজাই ল'লোঁ ভালদৰে। আৰু সিজা হোৱাৰ পাছত এনেদৰে প্লাষ্টিকৰ খৰাহীটোত চাওমিনখিনি টুকি ল'লোঁ। টুকি লৈ ধুনীয়াকৈ থাকিলে এতিয়া মই কেৰাহী এটা ল'ম। কেৰাহীটোত তেল দিলোঁ আৰু ইয়াত পিঁয়াজ দিলোঁ। তেল আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই অলপমান ৰঙা যেতিয়া হোৱাৰ পাছত অলপ কবি কাটি থৈছিলোঁ, তো এই কবিখিনি মই ইয়াত এড কৰি দিলোঁ। দি ভালদৰে লৰালোঁ। আপোনালোকে কবিৰ লগত আৰু বেলেগ চব্জিও দিব পাৰে, বিন, গাজৰ, কিন্তু মোৰ প্লেন নাছিল কাৰণে বেলেগ নাইও, গতিকে এনেকৈ কবি দিয়ে সুদা বনালোঁ। তাৰপিছত তাত অকণমান নিমখ দিলোঁ। নিমখ দি লৈ মই সিজাওঁতেও নিমখ দিছিলোঁ কাৰণে ইয়াত অকণ কমকৈ নিমখটো দিলোঁ। জলকীয়া দুটা ফালি দিলোঁ। আমি খুব জ্বলা খাওঁ আচলতে, তো জলকীয়া আৰু নিমখ দি ভালদৰে হোৱাৰ পাছত এতিয়া অলপমান ইয়াতে মই চয়া চচ মিলাই দিলোঁ। চয়া চচখিনি দি ভালদৰে কবি আৰু পিঁয়াজখিনি যাতে মিক্স হয় সেইটো কাৰণে ভালদৰে লৰাই দিলোঁ। লৰাই অলপ সময় হ'ল। তাৰপিছত মই এতিয়া সিজাই থোৱা যোনখিনি চাওমিন সেইখিনি ইয়াত ভালদৰে মিক্স কৰি দিলোঁ ধুনীয়াকৈ। তো অলপ লৰাই পেলাই যেতিয়া ধুনীয়াকৈ মিক্স হ'ল, মিক্স হোৱাৰ পাছত 5 মিনিটমান সময় মই এনেদৰে ভাজি থাকিলোঁ। আৰু ভাজি হোৱাৰ পাছত মোৰ হৈয়ে গ'ল, ৰেডি হৈ গ'ল, একদম ইজি ন। আৰু তাৰপিছত তাই এনেকৈ সজাই দিলে ভাল পায় কাৰণে ধুনীয়াকৈ বাতি এটাতে সজাই দিলোঁ। আপোনালোকেও খায়েই চাগে, কিন্তু দেখি কেনেকুৱা লাগিছে জনাবচোন।